জনাব বিচাৰিছো এটা বিশেষ খবৰ ইতিমধ্যে মিয়াক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে কি উজনি অসম কি মধ্য অসম ইতিমধ্যে মিয়াক লৈ যেনেদৰে উজনি অসমত এক প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে তেনেদৰে মধ্য অসম বিশেষকৈ হুজাইটো দেখা পোৱা গৈছে মিয়া বিৰোধী অভিযান এবাৰ মিয়া বিৰোধী অভিযান আতৰ কৰিবৰ কাৰণে লগতে শান্তি পৰিৱেশ উভতাই আনিবৰ কাৰণে এবাৰ দেখা পোৱা গ'ল লংকাত আৰক্ষীৰ বিশাল বাহিনী লৈ ৰোড মাৰ্চ আৰু এই মুহূৰ্তত জনাইছে বিশেষ খবৰটো উজনি মধ্য অসম সৰ্বত্ৰে মিয়াক লৈ খুচ্চাৰ হৈছে দল সংগঠন বংগমূলীয় মিয়াৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ শিৱসাগৰৰ সমান্তৰালকৈ লংকাতো নিশা আৰক্ষীৰ বিশাল বাহিনীৰ ফ্লেগ মাৰ্চ শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত লংকাৰ অলিয়ে গলিয়ে আৰক্ষীৰ বিশাল বাহিনী হুজাই জিলাৰ ডিএছপি শ্যামন্ত শৰ্মাৰ নেতৃত্বত সমগ্ৰ চহৰখনত আৰক্ষীৰ টহলদাৰী বাহিনী উজনি মধ্য অসম সৰ্বত্ৰে এতিয়া দেখা পোৱা গৈছে মিয়া বিৰোধী অভিযান কিয়নো ইতিমধ্যে বংগমূলীয় মিয়াৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত হৈছে বিভিন্ন দল সংগঠনে মিয়া সময়সীমা বান্ধি দিছিল যে তেওঁলোকে উজনি অসম 7 দিনৰ ভিতৰত ত্যাগ কৰিবৰ কাৰণে ইয়াৰ সমান্তৰালত শেহতীয়া যে ধিংকাণ্ড আছিল ধিংকাণ্ডৰ পাছতে লগতে হুজাই যি কাণ্ড আছিল এই হুজাই কাণ্ডৰ পাছতে দেখা পোৱা গৈছিল যে হুজাইটো সাধাৰণ জনতাৰ মাজত দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু প্ৰতিক্ৰিয়াৰ পিছত যাতে শান্তি পৰিৱেশ পুনৰ পূৰ্বৰ দৰে উভতি আহে তাৰ বাবে এতিয়া দেখা পোৱা গৈছে যে লংকাত এনেদৰে আৰক্ষীৰ বিশাল বাহিনীলৈ ৰোড মাৰ্চ কৰা দেখা পোৱা গৈছে য'ত ডিএছপি শ্যামন্ত শৰ্মাৰ নেতৃত্বত বিশাল বাহিনীলৈ এনেদৰে লংকাৰ অলিয়ে গলিয়ে নিশা দেখা পোৱা গৈছে আৰক্ষীৰ ফ্লেগ মাৰ্চ যাতে লংকালৈ সাধাৰণ পৰিৱেশ পূৰ্বৰ দৰে উভতি আহে আমি পুনে পুনে এবাৰ নিশাৰে যি দৃশ্য আছে এই দৃশ্য এম্বিয়েন্সৰ সহায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান তাৰ যে কোনো অসুবিধা নহয় লংকাখনত শান্তি শৃংখলা বজাই ৰাখে লংকা আৰক্ষী হুজাই জিলা ডিএছপি ছাৰ নেতৃত্বত এয়া লংকাত আৰক্ষী ৰোড মাৰ্চ কৰি থকা দেখা গৈছে এয়া মই ঘূৰিত কেমেৰা পাৰ্চনক এয়া পৰিৱেশ দেখাইছোঁ এয়া হৈছে লংকা চহৰত আৰক্ষীয়ে ৰোড মাৰ্চ কৰিছে যে জনসাধাৰণে শান্তি বজাই ৰাখিব পাৰে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় লংকাখনত শান্তি পূৰ্ণভাৱে জনসাধাৰণে বসবাস কৰি থকা বাবে এয়া হৈছে লংকাৰ আৰক্ষী ৰোড মাৰ্চ ইয়াৰ পৰিৱেশ মই দেখাই আছোঁ কেমেৰা সহযোগী হৈছে এয়া হৈছে লংকাৰ শ্বিলংৰ পৰা চাম্পাইলৈ বৰ্তমান গৈ আছে লংকা আৰক্ষী আমাৰ হুজাই জিলা ডিএছপি ছাৰৰ নেতৃত্বত এয়া মই দেখাইছোঁ এয়া পৰিৱেশ এয়া হৈছে লংকা কি ক'ব ছাৰ ক'ৰপৰা ক'লে আপোনালোকৰ কিহৰ কাৰণে আজি গোটেই এতিয়া বৰ্তমান আমি হুজাইৰ যি বজাৰ অঞ্চল আছে যে তাতে আমি ৰোড মাৰ্চ কৰি আছোঁ কিহৰ কাৰণে ৰাইজৰ কি সজাগ চিকিউৰিটি এণ্ড ছেফটিৰ কাৰণে এইটো কৰা হৈ আছে এই এনেকৈ সদায় চলি থাকিব লাগিব হয় চলিব এই অসমত যি বৰ্তমান পৰিস্থিতি হৈছে তাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে হয় ক'ব পাৰে হয় এয়া আছিলে লংকা হুজাই জিলা ডিএছপি ছাৰ তেখেতে আমাক জানিব দিলে যে লংকা ৰাইজৰ নিৰাপত্তাৰ কাৰণে এই ৰোড মাৰ্চ কৰিছে তেখেতসকলে এয়া হৈছে পৰিৱেশ মোৰ পুনৰ চিকিউৰিটি আৰু ছেফটি কিহৰ কাৰণে কোৱা আছে ৰাইজৰ আৰু সুৰক্ষিত হৈ ৰখা সজাগতা কৰিবলৈ ৰাইজক সজাগতা কৰিবলৈ ৰাইজক সজাগতা কৰা হ'ব আৰু লগতে ৰাইজতে
সুৰক্ষিত অনুভৱ কৰে আৰু ৰাইজ যাতে আতংকিত নহয়, ৰাইজে যাতে উৰা বাতৰিত ভুল নাযায়, ৰাইজে যাতে ছ'চিয়েল মিডিয়া যাতে চাওঁতে ছ'চিয়েল মিডিয়াৰ প্ৰত্যেকটো ভিডিঅ' প্ৰত্যেকটো তাৰ সঠিকতা নিৰূপণ নকৰাকৈ যাতে কোনো এই মাছ ক'ৰ পৰা ক'লৈ যাব? এইটো গোটেই লংকা অঞ্চলৰ থানা অঞ্চলৰ অন্তৰ্গতসমূহ অঞ্চলতে চলে। আচ্ছা, অসমত যিবিলাক ঘটনা হৈছে তাৰ বাবে আপোনাৰ হোজাইত কিবা বা লংকাত কিবা তাৰ নিৰাপত্তা বা তাৰ এইবিলাক ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? নহওক আমি যিকোনো যাতে লংকাত কোনো ধৰণৰ পৰিস্থিতি সৃষ্টি নকৰে, যিকোনো ধৰণৰ যাতে পৰিস্থিতি উদ্ভৱ নহয় তাৰ বাবে আমি সদায় সতৰ্ক আছোঁ। অব্যাহত থাকিব নে এনেধৰণৰ পথ থাকিব। পৰিস্থিতিৰ সৃষ্টি হৈছে।